হয়, বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত ঘোষণা হ'ল পঞ্চায়ত নিৰ্বাচনৰ দিন। ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে বিৰোধীয়ে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছেই। তেনে সময়ত আমি উপস্থিত হৈছোঁহি নাৰায়ণপুৰৰ ভোলাবৰী গাঁও পঞ্চায়ত এলেকাৰ ঠাকুৰদলনি অঞ্চলত। এই ঠাকুৰদলনি অঞ্চলৰ এটা পৰিয়ালৰ চোতালত এই মুহূৰ্তত মই উপস্থিত আছোঁ। দুৰ্ভগীয়া পৰিয়ালটোৰ পৰিৱেশ মই দেখুৱাবলৈ কেমেৰা সহযোগীক অনুৰোধ জনাইছোঁ। বিগত সময়ছোৱাত তেওঁলোকে পঞ্চায়ততে হওক বা বিধায়ককে হওক তেওঁলোকে আবেদন নিবেদন কৰিছে যদিও এটা চৰকাৰী আৱাসগৃহ তেওঁলোকে পাবলৈ সক্ষম হোৱা নাই। স্বামীয়ে বেপাৰ সমাৰ কৰি কোনোমতে পৰিয়াল পোহপাল দি আছে। এই মুহূৰ্তত তেওঁৰ স্বামী ঘৰত নাই। তেওঁ কলৰ বেপাৰ কৰে। কল বিচাৰি গাঁৱৰ কোনোবা গাঁৱলৈ তেওঁ গৈছে। তেওঁৰ পত্নী আছে, মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, পঞ্চায়ত নিৰ্বাচন পালেহি, যোৱা সময়ছোৱাত কি পালে চৰকাৰী সা সুবিধা? মই একোৱে পোৱা নাই আমাৰ ঘৰৰ পৰা। এতিয়া অকল ৰেচন কাৰ্ডখন পাইছোঁ, চৰকাৰী ঘৰ নাই পোৱা। আবেদন দি ভাগৰি পৰিছোঁ, চৰকাৰে এতিয়ালৈকে দেখাই নাই। অৰুণোদয় নাই মোৰ ভাগত, অকল ৰেচন কাৰ্ড আছে। যেন তেনে ৰেচন কাৰ্ডখন পালোঁ, এবছৰ হৈছে পোৱা। চলা মেলা কেনেকৈ কৰে? তেনেকৈয়ে চলোঁ, খেতি আছে অকণমান সেইকণকৈ কৰি তাৰপিছত মানুহজনে বেপাৰ সমাৰ কৰি চলায়। কি বেপাৰ? কল বেপাৰ কৰে। আজি ঘৰত নাই? নাই, কল বিচাৰি গ'ল। সমস্যা যথেষ্ট আছে। যথেষ্ট আছে। ছোৱালী দুজনী এতিয়া যেন তেনে স্কুল গ'ল, ছোৱালী দুজনী। এতিয়া উপায় নাই, তেনেকৈ ঘৰখন চলিছে আৰু। বতাহ ধুমুহা আহিলে গোটেই টিংপাত খহাই নিয়ে। আকৌ বুটলি আনি আকৌ ঘৰখন যেন তেনে বনায় মানুহজনে। এতিয়া পঞ্চায়ত নিৰ্বাচন আহিছে, অহা পঞ্চায়তখনৰ পৰা কি আশা কৰিব? কি আশা কৰিম আৰু, চৰকাৰে যি দেখি দিয়ে আৰু তাকে ভাবি আছোঁ দিয়ে নে নিদিয়ে। এইবাৰ ফটো মাৰিছে, এতিয়া আহি পেলাই জিঅ'টেক কৰিছে বুলি কৈছে, আহিব বুলি কৈছে। আহিব কওঁতে আমাৰ ঘৰ দেখাই নাই এতিয়ালৈকে। ঠাকুৰদলনি আমাৰ বহুত কেইঘৰ মানুহে ঘৰ পোৱা নাই এতিয়ালৈকে। ৰাস্তা পদূলি খুব বেয়া। ৰাস্তাও বেয়া, ৰাস্তাটো দিয়াই নাই এতিয়া। দিব বুলি কৈছে, এইবাৰ কি কয়। বাৰিষা হ'লে পানী বোকা তেনেকৈয়ে ল'ৰা ছোৱালী স্কুল যায়। আকৌ তেনেকৈয়ে আগবঢ়াই থৈ আহিবগৈ লাগে। বহুত অসুবিধা আমাৰ এইফালে। হয়, আচলতে জৰাজীৰ্ণ পথ আৰু সেই পথেৰে তেওঁলোক অঞ্চলটোৰ কণ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ অহা যোৱা কৰিব লাগে। অসুখীয়া মানুহ চিকিৎসালয়লৈ অহা যোৱা কৰিব লাগে। মই কেমেৰা সহযোগী পুনৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এটা জৰাজীৰ্ণ বাসগৃহ, সেই বাসগৃহটোতে তেওঁলোকে আচলতে বছৰ ধৰি বসবাস কৰিব লগা হৈছে। দুটি কণমানিৰ সৈতে পৰিয়ালটো, এই দুৰ্ভগীয়া পৰিয়ালটো এইখন ঘৰতে থাকে। যদি কেতিয়াবা বতাহ বৰষুণ আহে তেওঁলোকে আচলতে যথেষ্ট সমস্যাৰ সন্মুখীন হয়। টিংপাত উৰুৱাই নিয়ে। তেওঁলোকৰ খেতি মাটি মাত্ৰ দুবিঘা, আৰু সেই দুবিঘা মাটিৰে বছৰটো তেওঁলোকৰ খাবলৈ নোজোৰে। মানুহজনে কলৰ বেপাৰ কৰে। ইয়াৰ পৰা হাৰমতিলৈ প্ৰায় 20 কিলোমিটাৰ দূৰ তেওঁ আচলতে চাইকেলেৰে কল লৈ পেলাই হাৰমতি বজাৰত বিক্ৰী কৰে, আৰু সেই যিকেইটা ধন পায় সেই ধনকেইটা তেওঁলোকে ঘৰখন চলায়। আৰু অৰুণোদয় আঁচনি লাভ কৰা নাই, চৰকাৰী আৱাসগৃহ লাভ কৰা নাই। আমি এই আগন্তুক যিখন পঞ্চায়ত হ'ব সেই পঞ্চায়তখনৰ পৰা আমি আশা কৰিম যে এনেধৰণৰ দুৰ্ভগীয়া পৰিয়ালসমূহৰ প্ৰতি অকণমান সুদৃষ্টি দিব, আৰু এইসকল দুৰ্ভগীয়া পৰিয়ালৰ যি সমস্যা, সেই অভাৱ অভিযোগসমূহ দূৰ কৰিবলৈ আগন্তুক যিখন পঞ্চায়ত হ'ব সেই পঞ্চায়তখনে চেষ্টা কৰিব। আমি ND24ৰ জৰিয়তে নাৰায়ণপুৰৰ ভোলাবৰী গাঁও পঞ্চায়ত এলেকাৰ ঠাকুৰদলনি গাঁৱৰ এই দুৰ্ভগীয়া পৰিয়ালটোৰ বাসগৃহৰ পৰা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।